মাজুলীৰ কোনো সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব জুবিন গাৰ্গ। ঘূৰাই দিব লাগিব উপাধি। জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্যৰ পাছত সিদ্ধান্ত মাজুলী জিলা সত্ৰ মহাসভাৰ। গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহুত সত্ৰাধিকাৰ আৰু শ্ৰীকৃষ্ণক লৈ জুবিন গাৰ্গে মন্তব্য কৰাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। এই মন্তব্যৰ ৩ দিনৰ পাছত মাজুলী জিলা সত্ৰ মহাসভাৰ সিদ্ধান্ত মাজুলীৰ কোনো সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিব নোৱাৰিব জুবিন গাৰ্গক। অহংকাৰ জহত কৈছে নাজানো, গতিকে এইটো তেখেতৰ দুৰ্ভাগ্য। আমাৰ কাৰণে দুৰ্ভাগ্য, অসমৰ কাৰণে দুৰ্ভাগ্য। এজন শিল্পী হৈ এনেকুৱা কথাটো ক'লে আমি দুৰ্ভাগ্য বুলি ভাবিছোঁ। শিল্পী হয়, শিল্পী দ্ৰষ্টা স্ৰষ্টা হ'ব পাৰে। গতিকে ভূপেন হাজৰিকাৰ নিচিনা দ্ৰষ্টাও নহয়, তেওঁ স্ৰষ্টাও নহয়। আৰু তেওঁ যিটো মঞ্চত আহে তেওঁ সুস্থ শৰীৰে নাহে। আমি দেখিছোঁ, নিজে পৰি যোৱা দেখিছোঁ। আৰু তেওঁ যিখিনি ফলোৱাৰ্ছ আছে সেইখিনিয়ে অন্য চিনি নাপায়, খালি এটা ভণ্ডামি কৰিবলৈ সুযোগটো পায়। আৰু যেতিয়াই কৈছে যে এই কিয় গুৰুজনাক প্ৰভু ঈশ্বৰ বুলি ক'লে, এইটো তেতিয়া সকলোৱে হাঁহিছে। আৰু এইটো অসমীয়া সংস্কৃতিৰ কাৰণে বা সত্ৰীয়া সংস্কৃতিৰ কাৰণে এটা বিপদজনক এটা অৱস্থা হৈছে বুলি আমি ভাবিছোঁ। আৰু এইটো তেখেতক আমি মাজুলীতেই নহয়, সমগ্ৰ অসমতে তেখেতক নিমন্ত্ৰণ কৰাটো আমি হাক দিবলৈ কৈছোঁ। কাৰণ তেওঁ যুৱ মানসিকতাক একেবাৰে উচ্ছৃংখল পৰ্যায়লৈ লৈ গৈছে। গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গক দিয়া সংগীত সিন্ধু উপাধি ঘূৰাই দিবলৈ আহ্বান জনাইছে মাজুলী জিলা সত্ৰ মহাসভাই। কোনো অনুষ্ঠানত মাজুলীত সকলোৱে ভাল পায় বুলি সকলোৱে জানে, আৰু তেওঁ সংযত হোৱাটো ভাল যিকোনো বিষয়ত। কেন্দ্ৰী যিটো তেখেতে কৈছে সেইটোৰ ক্ষেত্ৰত আমি বেছি দুখ পাইছোঁ। সত্ৰাধিকাৰসকলক তেখেতে যিটো কৈছে সেইটোতকৈও আমাৰ কৃষ্ণ যিজন ভগৱান, তেওঁক কোৱা কথাটোত আমি বেছি দুখিত পাইছোঁ। সেইকাৰণে সেইটোকে সিদ্ধান্ত লোৱা হৈছে যাতে তেওঁ তেনেকুৱা আৰু মন্তব্য কোনোদিন নকৰে। তেওঁ মাজুলী যিটো তেওঁক বঁটা প্ৰদান কৰা হৈছিলে, যিহেতু মাজুলী বুলি কোৱাৰ লগে লগে সকলো তাত জড়িত হৈ যায়। যদি কোনোবা অনুষ্ঠান এটাই দিছোঁ বুলি কয় সেইটো বেলেগ হয়, যিহেতু তেখেতক মাজুলীৰ ফালৰ পৰা দিয়া হ'ল, আৰু সেই বঁটাটো যাতে তেওঁ ঘূৰাই দিয়ে সেইটো এটা আমাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ২৯ এপ্ৰিলত পূব মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীতো জুবিন গাৰ্গৰ আছিল সংগীতানুষ্ঠান। পিছে সত্ৰ মহাসভাই বিহু সন্মিলনীক পূৰ্বেই দিছে সতৰ্কবাণী। পূব মাজুলী বিহুলৈ জুবিনক আমন্ত্ৰণ জনালে অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব কমিটি তথা প্ৰশাসন। কৃষ্ণ সংস্কৃতিক চূড়ান্ত অপমান মাজুলীত হ'ল হোৱাৰ পাছত যদি আপোনালোকে মাতি আনে, তেতিয়াহ'লে বাহিৰত এটা কথা প্ৰমাণ হৈ যাব যে মাজুলীবাসী মাত্ৰ মুখেৰেহে কৃষ্ণ সংস্কৃতিৰ লগত জড়িত, তেওঁলোক সংপৃক্ত নহয়, আত্মিকভাৱে কৃষ্ণ সংস্কৃতিৰ লগত জড়িত নহয়। সেইকাৰণে সম্পূৰ্ণ হোৱা নাই। আপোনালোকে মাতি আনিলে কিন্তু এটা কলংক বজা হ'ব। যেনেধৰণে সংগীত কিন্তু দিয়াটো মাজুলীবাসীৰ মত সাপেক্ষ বস্তু নহয়। এইজন মানে আলোচনা কৰি এইটোকে দি দিওঁ বুলি দিলে, তেনেকৈ দিওঁতেও সুধাখণ্ডটো আজি বিশ্ববিশ্ৰুত হ'ল। তেওঁলোকে হয়তো ভালেই ভাবিছিলে, কিন্তু আপোনাৰ ইয়াত থকা কাৰোবাৰ পৰামৰ্শ লৈছিলে নেকি? কাৰণ নহয়। কিন্তু আমিতো মূল পাতি ল'বলগীয়া হ'ল। এইটো উপাধিটো কাৰ? মাজুলীয়ে দিয়া উপাধি। কাইলৈ বনগাঁৱত যেতিয়া দ্বিতীয়বাৰ অনা হ'ব, বনগাঁও এটা অনুষ্ঠানে এটা কথাই কৰিছে, কিন্তু সেইটো মাজুলীৰ সিদ্ধান্ত হৈ পৰিব যে মাজুলীয়ে দ্বিতীয়বাৰো নি তেওঁকে গামোচা পিন্ধোৱা হ'ল। গতিকে মানে তেওঁক জুবিনক সমৰ্থন দিয়া হৈছে যে প্ৰকৃততে কৃষ্ণ মানুহে আমি ভুল ভাবি আছিলোঁ, তুমি আমাৰ ভুল ভাঙি দিলা। আৰু সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলি কোৱাৰ মানে এটা ধৃষ্টতা মাত্ৰ। তাক তুমি যে আমাক কৰাই দিলা, তাৰ কাৰণে আমি অকণো মানে দুখ পোৱা নাই, বৰঞ্চ অকণমান ফূৰ্তি কৰিবলৈ মন গৈ তোমাক মাতি আনিছোঁ, তুমি খোৱা নাচা আমাক নচুৱা। এই বিলাসী মানে উগ্ৰ আধুনিকতাৰ যিটো ধ্বংসমীয়া প্ৰভাৱ মাজুলীত এতিয়া পৰিছে, গতিকে সেই প্ৰভাৱটোৰ মাজত মই বিচাৰি পাইছিলোঁ যে সত্ৰ
নগৰী মাজুলী সত্ৰ মহাসভা নামে এখন জিলা সমিতি থকাৰ পাছত গুৰুকুল একত্ৰিত যদি হ'ব নোৱাৰে আমি শিষ্টসকল কেনেকৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।